মিচিংকেইটাক কৈছো মাদাৰ চুট শুনি ল লাউৰা অসমত কেলা আপোনালোকে ভিডিঅ'টো চাওক আৰু ভিডিঅ'টোৰ কথাবোৰ শুনক। এই ল'ৰাজনে এটা জাতিক, এটা সমাজক কেনেকৈ বেয়াকৈ ক'ব পাৰে। মিচিংকেইটাক কৈছো মাদাৰ চুট শুনি ল লাউৰা অসমত কেলা অনলি বড়ো আৰু অসমীয়া ৰাজত্ব চলিব মাদাৰ চুট তহঁতে অসমত লাউৰা গোলাম খাটি আছ মাৰ্ক চুটা মিচিঙত আৰু তই কি লাউৰা কৈছ জাতৰ ওপৰত ভিডিঅ' নবনাবি মাৰ্ক চুটা আগত তোৰ নিজৰ জাতিকেইটাক বুজাই ল মাদাৰ চুট তাৰপিছত তই লোকক বুজাবি ভ্ৰেং চুট মিচিং অকাত থাকিলে ন মোৰ ভিডিঅ'টোত ৰিপ্লাই দিবি মাদাৰ চুট নিজৰ ডাইৰেক্ট ফেচ ৰিভিল কৰি ৰিপ্লাই কৰিবি মাদাৰ চুট মিচিং যদি দম আছে লাউৰা নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ। আৰু গেছ মই ৰাতি কালি অলপ সোনকালে শুলোঁ, তাৰপিছত হোৱাৰ পাছত 12টামান বজাত সাৰ পাইছোঁ। সাৰ পোৱাৰ লগে লগে বহুত মেছেজ আহি আছে, ফোন আহি আছে। মই ভাবিছোঁ ইমান মেছেজ ক'ৰ পৰা আহিছে। তাৰপিছত মই এটা মেছেজ ক্লিক কৰি মানে চালোঁ আৰু ভিডিঅ'টো মানে চালোঁ আৰু ভিডিঅ'টোত ইমান বেয়াকৈ এজন ল'ৰাই কৈছে আমাৰ সমাজক। আৰু মানে কথাবোৰ শুনি মোৰ একদম হজম কৰিব পৰা নাছিলোঁ, বহুত খং উঠিছিলে। আৰু বহুতেই মোক বহুত মানে মেছেজ কৰিছে, মানে কিছুমানে ভইচ মেছেজ কৰিছে, একদম টেক্সট কৰিছে, কিছুমানে মোক আকৌ অভিয়াছলি আমি এতিয়া তাৰ ওপৰত একশ্যন ল'বই লাগিব। সি এজন সাধাৰণ ল'ৰা হয়, আমাৰ সমাজক অপমান কেনেকৈ কৰিব পাৰে ভাই। মই মানে কথাটো বুজি নাপালোঁ। আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ ন, বহুত কাম কৰে, ভাইৰেল বহুতে হ'ব বিচাৰে, কিন্তু ভাইৰেল হ'ব নোৱাৰে ন। কিছুমানে ভাইৰেল হোৱাৰ চান্সটো বিচাৰি চাগে, মই তাক এনেকৈ ভাবিছোঁ। কিন্তু সি যদি ভাইৰেল হ'বলৈ মনেই আছিলে, তুমি ভালকৈ এটা কণ্টেণ্ট দিয়া, তুমি ভাল এটা কাম কৰা, ভালকৈ ভিডিঅ' বনোৱা, তেতিয়া তুমি অভিয়াছলি ভাইৰেল হ'ব। কিন্তু তুমি এটা জাতিক লৈ, এটা জাতিক বেয়াকৈ কৈ তুমি কেতিয়াবা ভাইৰেল হ'ব নোৱাৰা। তুমি ভৱিষ্যত মাৰহে খাবা, বা তুমি মানুহৰ পৰা একদম ৰাম পিঠন পাবা। আৰু মোক অভিয়াছলি কথাটো বুজি নাপালোঁ। তুমি ইমান এটা ডাঙৰ কথা, ডাঙৰ অপমান মানে এটা সমাজক কেনেকৈ কৰিব পাৰে। আৰু তুমি এটা জাতিক অপমান কৰিবলৈ ইমানখিনি সাহস ক'ত পালা, বা তোমাক কোনে এইটো সাহস দিলে, বা তোমাক যদি কোনোবা ক'বলৈও কৈছে বা তোমাক কৰিবলৈও কৈছে, তুমি কৈ দিব লাগে ন। আৰু তুমি যদি কাৰোবাৰ লগত বেয়া হৈছা, তুমি এই মানুহজনক লিগেলি ধৰা, তোমাৰ লগত আমিও এগ্ৰী হ'ম ন। তুমি যদি লিগেলি গৈছা, আৰে ভাই তুমি এতিয়া লিগেলি গ'লেও বা আনলিগেলি গ'লেও তোমাক কোনোবা যদি বেয়াকৈ কৈ তুমি আমাৰ সমাজক যদি অপমান কৰিছা, দেন তোমাৰ অভিয়াছলি তোমাৰ এতিয়া বহুত বেয়া হ'ব গৈ আছে ভাই। তুমি কেতিয়াও আমাৰ সমাজক তেনেকৈ ক'ব নালাগিছিলে। তোমাক যোনজন মানুহে বেয়া কৰিছে বা যোনজন মানুহে তোমাক বেয়া কৰিছে, তো এইজনক তুমি ধৰা হ'লেতো আমি একো দুখ নকৰিলোঁ হয় ভাই, আমিও তোমাৰ লগত এগ্ৰী হ'লোহেঁতেন। এতিয়া তোমাৰ লগত আমি এগ্ৰী কেতিয়াও হ'ব নোৱাৰোঁ। তুমি আমাৰ সমাজক ইমান বেয়াকৈ ক'বলৈ চান্সটো ক'ত পালে ভাই। আৰু বহুতে বহুত খং উঠিছে তোমাৰ ওপৰত এতিয়া। আৰু মই বাৰু একো নকওঁ, এতিয়া আমাৰ ৰাইজে আছে, ৰাইজে আপোনালোকে কমেণ্ট বক্সত মতামত জনাব আপোনালোকৰ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এই ল'ৰাটোৰ ওচৰলৈকে যায়গৈ। চ' তুমি ক'তো পলাই হাৰি থাকিব নোৱাৰা, এইটোৱে মই কৈছোঁ। আৰু আমাৰ সমাজে কিমান ষ্ট্ৰং হয় এইটো তুমি ভালকৈ জানা। আৰু এষাৰ কথা কওঁ, আমাৰ অসমীয়া আৰু বড়ো বুলি ইয়াত কোনো জাতি আছে, কিন্তু ইয়াত যিহেতু আমি সকলোবোৰ অসমত আছোঁ, আমি সকলোৱে অসমীয়া। এইষাৰ কথা তুমি মনত ৰাখিবা, বেছি ক'বলৈ একো নাই। তোমাৰ চাগে এইবোৰ কথা নাজানে, তোমাৰ এই ব্ৰেইনটো দখি পাব লাগিব নহয় এইবোৰ কথা। চ' তুমি ভালকৈ এতিয়া ক্ষমা খুজিবলৈ ৰেডি হৈ থাকা। যদি ক্ষমা খুজিব মন নাই, মাৰ খাবলৈ ৰেডি হৈ থাকা। অ'কে, বাই।